নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজিৰ পৰা 50 বছৰ আগত খুব ছুপাৰ ডুপাৰ হিট এটা ফিল্ম হৈছিলে। একচুৱেলি ইণ্ডিয়ান ফিল্মবিলাকৰ ইয়াৰ আগতো মই চাগে হাতী মেৰা সাথী ৰাজেশ খান্নাৰ পিকচাৰৰ কথা ৰেফাৰ কৰিছিলোঁ। এতিয়া দেখিছোঁ ঘটনা প্ৰবাহবিলাক এনেকুৱা পুৰণি পিকচাৰবিলাকৰ লগত ক'ৰবাত না ক'ৰবাত এটা সামঞ্জস্য দেখি পাইছোঁ ঘটনাবিলাকৰ লগত, সেইকাৰণে মই ৰেফাৰ কৰি আছোঁ। শোলে মনত আছেনে কেৰেক্টাৰবিলাক? গব্বৰ সিং, আমজাদ খান মানে আকৌ ঠাকুৰ, জয় বীৰু, অমিতাভ, ধৰ্মেন্দ্ৰ, হেমা মালিনী, বাসন্তী। ছুপাৰহিট ফিল্ম নিশ্চয় মনত আছে। 50 বছৰ আগৰ হ'লেও এইটো অল টাইম ওৱান অফ দি টপ পপুলাৰ পিকচাৰ বুলি ক'ব পাৰে। তো যি নহওক, মূল কথালৈ যোৱাৰ আগত আমি আকৌ ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ যথেষ্ট ছাবস্ক্ৰাইবাৰ এইকেইদিনত হৈ আছে, আমি আৰু হ'ব বুলি আশা কৰিছোঁ। যিসকলে ছাবস্ক্ৰাইব কৰিছে আনকো ছাবস্ক্ৰাইব কৰিবলৈ কওক, আৰু যিসকলে কৰা নাই আৰু দেৰি নকৰাকৈ, কাৰণ ফ্ৰী হৈ আছে এতিয়াও, কাৰণ কেতিয়া আমাৰ ওপৰত চৰকাৰৰ হেৰি পৰে আছে, আমি চৰকাৰৰ চকুত আছোঁৱে, কেতিয়া ব্লক কৰি দিয়ে কি হয় নাজানো। আমাৰ চেনেল ফ্ৰী হৈ আছে, আৰু আপোনালোকে যিমান সোনকালে পাৰে ছাবস্ক্ৰাইব কৰক, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। শোলেত এটা গান আছে দেই, তথাপি মই ৰিস্ক লৈছোঁ, আৰু সৰুতে মই গান চান গাইছিলোঁ, নগোৱা নহয়, মোৰ কোনো পণ্ডিতো নাছিলে, ৰেৱাজো কৰা নাই। গানটো চাগে এনেকুৱা আছিলে, এ দোস্তি হাম নেহি ছোড়েংগে। মই আৰু আগলৈ নাগাওঁ, কাৰণ মই কিশোৰ কুমাৰ নহয়। তো গানটো চাগে তেনেকুৱাই আছিলে। ইণ্টাৰেষ্টিং মুভি। তো দোস্তক এতিয়া পাহৰিছে, বন্ধুক পাহৰিছে। মনত আছে 2020, বেছি নহয় দেই, 5 বছৰ আগৰ কথা কৈ আছোঁ। কোনোবাই কৈছিলে নহয়, আমাৰ দেশৰ কোনোবাই, আব কি বাৰ ট্ৰাম্প চৰকাৰ, মনত পৰিছেনে? এয়া প্ৰথম, দেশ স্বাধীন হোৱাৰ পিছত এয়া প্ৰথম যে ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰীয়ে বিদেশ নীতিৰ যি পৰম্পৰা সেইটো উলংঘন কৰি বেলেগ ৰাষ্ট্ৰৰ নিৰ্বাচনত গৈ প্ৰচাৰ কৰিছে একজন নিৰ্দিষ্ট কেণ্ডিডেটক লৈ। তো যি নহওক, আব কি বাৰ ট্ৰাম্প চৰকাৰ যে ক'লে, পিছত মুখ থেকেচা খালে। তো তাৰ পিছৰ পৰা ট্ৰাম্পৰ মুডো এনেও বেয়া হৈ আছে। এনেই আমি বেয়া পাইছোঁ যে আমাৰ এই বন্ধু মোদী ডাঙৰীয়াক মতা নাই, কিন্তু দেই মতা নাই। চাইনাক মাতিছে, কিন্তু ইণ্ডিয়াক মতা নাই। এইটো ঠিক, এইটো মই নিজেও একজন ভাৰতীয় হিচাপে মই নিজেও ভাল পোৱা নাই। আৰু ইয়াৰ আগতো জৱাহৰলালৰ পৰা আৰম্ভ কৰি অটল বিহাৰী বাজপেয়ীতকৈ বহু প্ৰাইম মিনিষ্টাৰ হৈছে, যিসকল ধৰি লওক প্ৰাইম মিনিষ্টাৰ হোৱাৰ আগত কিন্তু তেওঁলোকে এটা না এটা সময়ত বিদেশ মন্ত্ৰীও আছিলে। আৰু আমাৰ এই মোদী ডাঙৰীয়া কিন্তু কেতিয়াও বিদেশ মন্ত্ৰী নাই, ডাইৰেক্ট প্ৰধানমন্ত্ৰী। আৰু চায়ৱালাৰ পৰা ডাইৰেক্ট চায়ৱালাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী। তো তেওঁৰতো দোস্ত, মাই ফ্ৰেণ্ড ট্ৰাম্প, কিবা কিবি, তেওঁতো চবেই ফ্ৰেণ্ড, পুটিনো ফ্ৰেণ্ড, এনেকুৱা এটা অৱস্থা। আৰু জয়শংকৰ কিন্তু তেওঁ কেতিয়াও বিদেশ মন্ত্ৰী নাছিলে। আৰু মোৰ জনামতে এই ঘটনাটো এনেকুৱা যে জয়শংকৰ একজন ব্যুৰ'ক্ৰেটছ একজনক ডাইৰেক্ট দিয়া হৈছে। তো বহুত ক্ষেত্ৰত কিন্তু জয়শংকৰ ফ্লপ মাৰিছে দেই। তাত প্ৰেক্টিকেলি বিদেশত একো ৰিজাল্ট নাই, ইয়াত আহি বেলেগ কিবা এটা বকি থাকে, সেইবোৰ আছে। সেইটো লৈ মই আৰু বেছি ক'বলৈ নাযাওঁ। হয়তো আমাৰ অসমৰ, বিশেষকৈ অসমৰ দৰ্শকে ভাবিব পাৰে, হেৰিৰ ইলেকশ্যন হ'ল, সেইটোৰ লগত আমাৰ অসমৰ কি সম্পৰ্ক আছে, এইটো কেলৈ আমি শুনিব লাগে আছে? আমি নিশ্চয় শুনিব লাগিব। যদি মই 50 বছৰ আগৰ কথা কৈছোঁ, 75ৰ কথা কৈছোঁ, তেতিয়াহ'লে মই 40 বছৰ আগৰ কথা ক'ব লাগিব। অসম আন্দোলনৰ ফলশ্ৰুতিত 80ৰ পৰা 85ত গৈ অসম চুক্তি হৈছিলে। কথাটো কি আছিলে? অবৈধ বিদেশী, পিছত সেইটো অবৈধ বাংলাদেশী বুলি হৈ গ'ল, তাহাঁতক ইয়াৰ পৰা খেদি পঠিয়াব লাগিব, সেইটোৱে কথা আছিলে। তো বাংলাদেশীতো তেওঁলোকে খেদি পঠিয়াব পৰা নাই এজিপিয়ে, আৰু অসমৰ ৰাইজে এবাৰ নহয় দুবাৰ চান্স দিছে। আৰু এইবাৰ ইণ্টাৰেষ্টিংলি আমেৰিকাৰ ইলেকশ্যনৰ লগত অসমৰ এই তথাকথিত জাতীয়তাবাদ, আঞ্চলিকতাবাদত বিশ্বাসী মানুহবিলাকৰ
অলপ কানেকশ্যনটো মই ধৰাই দিব খুজিছোঁ দেই। প্লাছ 2014 ইলেকশ্যনৰ সময়তো দেখা গৈছিলে মোদী ডাঙৰীয়া কৈছিলে মানে হলমেৰ পিছত বাংলাদেশী টালি টোপোলালৈ গুচি যাব লাগিব। ইণ্টাৰেষ্টিং হ'ল হলমেৰ পিছত কিন্তু বাংলাদেশীৰ কথাটো তেওঁলোকৰ মুখৰ পৰা ওলোৱাই নাই। 19ত আপোনাৰ তথাকথিত চাৰ্জিকেল মানে ষ্ট্ৰাইকৰ নামত বৈতৰণি পাৰ কৰিলে আৰু 19ৰ পিছত বিশেষকৈ 20 চনৰ পৰাই যিবিলাক ইলেকশ্যন মানে ষ্টেটবিলাকৰ ইলেকশ্যন হ'বলৈ ধৰিলে তাত কিন্তু চবতে তেওঁলোকে বাংলাদেশীৰ এটা মানে সমীকৰণ তেওঁলোকে ওলাই দিয়ে। এইটো মহাৰাষ্ট্ৰই হওক যিকোনো ৰাষ্ট্ৰই হওক মানে ৰাজ্যই হওক। আৰু ইণ্টাৰেষ্টিং হ'ল মই ইয়াৰ আগতো এটা এপিছডত কৈছোঁ ছত্তীশগড় ইলেকশ্যন, ছত্তীশগড়ৰ ইলেকশ্যনতো দেখা গৈছে ছত্তীশগড় নহয়, ছত্তীশগড়তো অলপ লাইটলি আছিলে বস্তুটো। ঝাৰখণ্ড শেহতীয়াকৈ ঝাৰখণ্ড ছত্তীশগড়তো কৰিছিলে কিন্তু শেহতীয়াকৈ ঝাৰখণ্ডৰ ইলেকশ্যনতো এই বাংলাদেশী এটা জবৰদস্তি এটা ভূত বাংলাদেশীৰ ভূত এটা তাত সজোৱাৰ ব্যৱস্থা হৈছিলে কিন্তু তাৰ সজাগ জনতাই এইবিলাক চক্কৰত পৰা নাই। তেওঁলোকে নিজৰ যি আঞ্চলিকতাবাদ ৰিজনেলিজমত সেইটো বিলিভ কৰি তেওঁলোকে নিজৰ ৰাজ্যৰ দলকে জিকালে। তো ট্ৰাম্পৰ একেই কথা কিন্তু ট্ৰাম্প চাব ট্ৰাম্প এই যে আমি কথা বতৰাবিলাক যে কৈ আছোঁ সশস্ত্ৰ ভাৰত বিকশিত ভাৰত কিবা কিবি বহুত কৈ আছে এই মানে এইটো আমি হিন্দীত কৈ আছোঁ বা তাত ইংলিছত কৈ আছে ঘূৰাই পকাই সেইবিলাক চাব মানে ডেভেলপড আমেৰিকা অমুক আমেৰিকা এনেকৈ কিবা কিবি এইবিলাক যদি আপুনি অসমীয়াত হেৰি কৰে হিন্দীত কৰে ঘূৰাই পকাই মিনিং সেইটোৱে হ'ব। তাতো কিন্তু তেওঁ যে এটা অভূতপূৰ্ব বিজয়ৰ এটা অন্যতম কাৰণ আছিলে মই যোনটো মোৰ প্ৰবন্ধটো মেনশ্যন কৰিছোঁ তেওঁৰ যে তেওঁক যে আততায়ী যে আক্ৰমণ কৰিছিলে অলপৰ কাৰণে বাচি গ'ল সেই চেণ্টিমেণ্টটো এটা প্লে কৰিছিলে আৰু মোৰ প্ৰবন্ধত সেইটো কৰিছোঁ যে সেইটো এটা টাৰ্ণিং পইণ্ট আছিলে। আৰু তেখেতে জাতীয়তাবাদৰ আমেৰিকান জাতীয়তাবাদৰ যোনটো কথা এই কথাটো কিন্তু তেখেতে পূৰা ইউজ কৰিছে যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ 2014ত কৰা হৈছিলে আৰু এতিয়া বেলেগ বেলেগ টাৰ্মত কৰাৰ চেষ্টা এটা হৈ আছে। সেইটো কৰিলে আৰু তেওঁ অনুভৱ কৰিছিলে শেষ মুহূৰ্তত আৰু হিন্দুক লৈ পলিটিক্স কৰাটো খুব মানে জমনি এটা হৈ গ'ল দেই। এইটো ট্ৰাম্পো ইতিমধ্যে অনুভৱ কৰিছে কাৰণ তাৰ কাৰণটো হ'ল কাৰণ ট্ৰাম্প দেখিছে যদি মই তাক মোদীক মাতো আপকি বাৰ ট্ৰাম্প চৰকাৰ মই যোৱাবাৰ যোন ভোট পাইছিলোঁ তাতকৈও কম ভোট পাম আৰু তেওঁ হোলত যেতিয়া জিকিছিলে হোলত জিকোতে কিন্তু যি ভোট পাইছিলে মানে বিভিন্ন ছেকশ্যনৰ পৰা এইবাৰ 2024ত দেখা গৈছে কিন্তু সকলো ছেকশ্যনত কাভাৰ কৰি তেখেত কিন্তু জিকিছে। আৰু তেওঁ এই হিন্দু বঙালীৰ কথাটো কিন্তু তেওঁ এইবাৰ খেলিছে। তেওঁক দেখিছে যে মোদীৰ মোৰ কাম নাই মানে তোতকৈ মই ডাঙৰ পলিটিচিয়ান। তেখেত চাওক ঠিক ইলেকশ্যনৰ আগে আগে কেইবাটাই ষ্টেণ্ড দিছে স্পীচ দিছে তাত কিন্তু তেওঁ এই হিন্দুৰ ওপৰত যোনটো অত্যাচাৰৰ এই কথাটো সেই যে ক্লিক কৰি গ'ল মই তেতিয়াই কৈছিলোঁ যে সেইটো ক্লিক কৰিব আৰু এইটো ছাকচেছফুল হ'ব আৰু ঠিক তেওঁ ছাকচেছফুলো হ'ল যে তাৰ যিবিলাক ইণ্ডিয়ান NRI আছে ইণ্ডিয়ান NRI সাধাৰণতে ট্ৰাম্পৰ পাৰ্টিক ইমান এটা ছাপৰ্ট নকৰে কিন্তু সেই ডায়লগে কি কৰিলে এই ভোটটো পোলাৰাইজেশ্যন হৈ গ'ল। আৰু বেয়া কথাটো হ'ল যে ভাৰতবৰ্ষৰ তথ্যমতে প্ৰায় 7.5 পৰা 8 লাখ অবৈধ ভাৰতীয় নাগৰিক কিন্তু আমেৰিকাত আছে। এতিয়া ভিছা লৈ তেওঁলোকৰ নীতি নিৰ্দেশনা কি কথা এই কথা বতৰাবিলাক কিন্তু অলৰেডি অসমৰ পেপাৰত কম বেছি চুইছে বস্তুবিলাক একেবাৰে টাচ নকৰা নহয়। এইটোত আৰু এটা প্ৰব্লেম ক্ৰিয়েট হ'ব এই যে আগত যে আপোনাৰ বিদেশলৈ যোৱাৰ লগে লগে বিশেষকৈ আমেৰিকাতো যেতিয়া যায় মোদী চিঞৰ বাখৰ কৰে সেই মোদী চিঞৰ বাখৰ কৰা কেতিয়াও এতিয়া ইণ্ডিয়ালৈ ঘূৰি আহিব লাগিব কাৰণ প্ৰায় 8 লাখ ভাৰতীয় অবৈধভাৱে তালৈ গৈছে আৰু তাৰে এই যে কৈ থাকে নহয় 14ত গুজৰাট মডেল লৈ আহিছে সেই গুজৰাট মডেলৰে কিন্তু দেখা গৈছে 50% ইলিগেল মাইগ্ৰেণ্টছ গুজৰাটৰ হয় মানে ইমানেই মানে চাকৰি হেৰি কৰিলে। আৰু এতিয়া এটা চিন্তা কৰকচোন য'ত নেকি ইয়াৰ পৰা বাংলাদেশী গো বেক
খেদিব লাগিব বুলি হেৰি কৰিছিলে, এতিয়া যেতিয়া আমাৰ মানুহখিনি উভতি আহিব তেতিয়া জয়শংকৰ বা মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকক মানে ৰিচিভ কৰিবলৈ যাবনে? কাৰণ আমাৰ ভাৰতবৰ্ষৰ চাকৰি নাই, চাকৰি নোহোৱাৰ কাৰণে তাত গৈছে আৰু অবৈধভাৱে গৈছে, জীৱনৰ ৰিস্ক লৈ গৈছে, অবৈধভাৱে। আৰু তাত মানে কিমান ক'ব আৰু মানে 40ৰ পৰা প্ৰায় 70 লাখ টকালৈকে খৰচ কৰি গৈছে। মানে এই যে কৈছিলে নহয় পাৰ্লামেণ্ট ইলেকশ্যনৰ সময়ত গাই ভেঁচ মংগলসূত্ৰ, এনেকুৱা হৈছে যে নিজৰ মাইকীৰ মংগলসূত্ৰ বন্ধকত থৈ বাকী সম্পত্তি বিক্ৰী কৰি লোন লৈ তেওঁলোকে অবৈধভাৱে গৈছে যাতে তাত সংস্থাপিত হয়। কিন্তু এটা সময়ত কৈছিলে, এটা সময়ত বেছি দূৰ নহয়, 2014তে কৈছিলে যে এনেকুৱা এটা দিন আহিব। মই এইটো হিন্দীত নকওঁ আৰু কাৰণ মই হিন্দী আৰু অসমীয়া দুটা বেলেগ ইছ্যু ৱাইজ মই দুটা বেলেগ বেলেগ লেংগুৱেজত কৈ আছোঁ, কাৰণ এইটো মই হিন্দীত কোৱাৰ কোনো যুক্তি নাই, কাৰণ হিন্দীত অলৰেডি এই বিষয়টো লৈ চৰ্চা হৈ আছে। কিন্তু অসমৰ এই তথাকথিত যে চেনেল, টিভি চেনেল বা সংগঠন, এইটো লৈ কিন্তু এই মুহূৰ্তলৈকে কোনো আমাৰ হাতে তথ্যত সৰহভাগ চেনেলে কোনো ডিবেট প্ৰগ্ৰামেই কৰা নাই। বাংলাদেশী খেদিবলৈ গৈ উল্টা আমাৰ ভাৰতীয় তাৰ পৰা উভতি আহিব লাগিব। এয়া হ'লগৈ অৱস্থা। আৰু জয়শংকৰতো যাব নালাগিছিলে। ট্ৰাম্প কি হয় এইটো কি নাজানে নেকি জয়শংকৰে? তেওঁক এলাউ কৰে কেনেকৈ? আৰু এই কথা বতৰাবিলাকো ওলাইছে, কাৰণ ইয়াৰ পৰা কোনোবা এটা পেপাৰত দিছে যে হিডেনবাৰ্গ মানে ক্লান্ত বুলি কৈছে। কেনেকৈ? আপোনালোকৰ লাজ চৰম নালাগে নেকি? কেনেকৈ ক্লান্ত বুলি আপোনালোকে এটা হেডলাইন দিয়ে? তাৰ গভীৰতালৈ যাওক। মই যেতিয়া BBC ডকুমেণ্টাৰী লিখিলোঁ, অসমৰ পেপাৰ কাকতত সাহস নাই সেই মানে প্ৰবন্ধ উলিওৱাৰ। তো ক্লান্ত নহয়, ক্লান্ত অসমৰ সংবাদ মাধ্যমে মোকো ক্লান্ত কৰিছে। এটা সময়ত মোৰ বছৰটোত 15টা 20টা প্ৰবন্ধ ওলাইছে, এতিয়া প্ৰায় নোলায়, কাৰণ চৰকাৰৰ অৰ্ডাৰ আছে। সেইটো মানে জল পট কথা পতা, কাৰণ মোৰ পঢ়ুৱৈবিলাক কৈ আছে যে ছাৰ কি হ'ল? সেইকাৰণে মই ইউটিউবত ক'বলৈ বাধ্য হৈছোঁ। লিখা ওলোৱা নাই, কাৰণ মই এইটো কংগ্ৰেছ AGP BJP চৰকাৰত যোনে থাকক কম্প্ৰমাইজ মই ক'তো কৰিবলৈ নাই। আৰু উভতি যে আহিব ইয়াতকৈ লজ্জাস্কৰ নাই। 2014ত কি কৈছিলে মোদী ডাঙৰীয়া? যে এটা দিন আহিব, তেওঁতো বহুত সপোন দেখুৱাইছিলে, এটা দিন আহিব যেতিয়া নেকি আমেৰিকানবিলাক ইণ্ডিয়ান ভিছাৰ কাৰণে লাইন লগাব। কৈছিলে দেই, এইবিলাক চব চেক কৰক এটা এটাকৈ। আৰু আমাৰ বিৰোধীবিলাকৰতো এইবিলাক অধ্যয়নৰ প্ৰয়োজন আছে, কংগ্ৰেছকে ধৰি বাকী বিৰোধীবিলাকে, তেওঁলোকে সেইটো লৈ মাত মাতিব লাগিব। কথাটো বহুত লাজৰ কথা হৈছে। অবৈধভাৱে যদি আমি বাংলাদেশীক ইয়াত থ'ব নোৱাৰোঁ, তেতিয়াহ'লে অবৈধভাৱে প্ৰব্ৰজনকাৰী ভাৰতীয় তাত কেনেকৈ থাকিব পাৰে? এইটোতো হ'ব নোৱাৰে। আৰু আমি চাইনাক খেদিব বিচাৰিছোঁ নহয়, বয়কট চাইনা। জানেনে তেওঁৰ ট্ৰাম্পৰ যে এইটো অ'ত হ'ল, তাত যোনটো ভাষণ দিলে, তেওঁতো দেখা গৈছেতো ভাৰতৰ প্ৰধানমন্ত্ৰীকতো নিমন্ত্ৰণ কৰা নাই, কিন্তু চাইনাৰ প্ৰেচিডেণ্টকতো কৰিছে। আৰু চাইনাৰ সেই টিকটক যে আমাৰ বেণ্ড বুলি কৈছে ন, ট্ৰাম্পে কৈছে না আমি টিকটক ৰাখিম, কোনো অসুবিধা নাই। মানে এতিয়া চাইনাৰ লগতো তেওঁলোকে কম্প্ৰমাইজ কৰিবলৈ ৰাজি, 50% ষ্টেক লাগে বুলি কৈছে। তো এয়া হ'লগৈ অৱস্থা। তো গতিকে তাত কিন্তু এটা হৈছে যে আমাৰ ভাৰতবৰ্ষত মানে ধৰ্মৰ ওপৰত ভিত্তি কৰি বিদেশী বহিষ্কাৰকৰণৰ যে চৰকাৰী যে কানুন এইটো হৈছে, কিন্তু ট্ৰাম্প ডাঙৰীয়া, এইটোৱে হ'লগৈ ডিফাৰেঞ্চ মোদী আৰু ট্ৰাম্পৰ। তেখেত কিন্তু তাত কোৱা নাই, হয় তেওঁ ইলেকশ্যন জিকাৰ কাৰণে কৈছিলে যে হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হৈছে, এইটো কৈছিলে, কিন্তু তেখেত কিন্তু এতিয়া যিবিলাক হেৰি আছে তাত কিন্তু হিন্দুৰ কোনো ৰেহাই দিয়া নাই দেই। এনেকুৱা নহয় যে মানে মোৰ বন্ধু মানে মোদী সেইকাৰণে গুজৰাটীক ৰেহাই দিম, গুজৰাটীকো নহয়, তাত হিন্দু মুছলমান যি হওক কোনো ধৰণৰ হেৰি নহয়, অবৈধ যিখিনি আহিছে চবক তেওঁ ওলাব। সেইটো বৰ লাজৰ কথা। আৰু ভাৰতবৰ্ষ নিজৰ যোনটো এটা জোট নিৰপেক্ষ যোনটো আন্দোলনৰ নীতি, সেইটোৱে ল'ব লাগে, তেতিয়াহ'লে বিশ্বৰ মঞ্চত নিজৰ পজিশ্যনটো ঠিক থাকিব। আজি ইমানতে শেষ কৰিছোঁ।
শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।